ও জানো দেশালে উনাসা এ মাতিলেও নামাত ওই ধরত নুখু নয় ভাব ইহায় একাকে কিনু কম ওই কুলেনু বুঝিব ওই ভাবনা তুপনি যাও এ কোনোবা এদিন শুন পৰা গৈ যাওঁ যদি দূৰলৈ দীঘলকৈ উৰণিলৈ সলাইনো তই জীৱনৰ বাট এবেলি বিহুতে শুন পৰা গৈ গগনাখন বজাই লৈ নাচি দেচোন ভালে কৈ তেহে দেহা পৰিব তেহে দেহা পৰিব সাৰ বাহিছো তাহাৰে জানৈ উঠি ধন পুৱাতে জানৈ ময়ো যাওঁ এহাললে দেহবাৰ কান্ধতে ঐ নাঙতি কান্ধতে ঐ নাঙতি লৈ লাজুকী চাৱনীয়ে জানৈ মিচিকি হাঁহিতিয়ে জানৈ নাপাওঁ বিগুণীয় দেহবাই কিনো কথা পেলাও কিনো কথা পেলাও কয় Siring siring moনত পৰি আমনি যেন কৰিব আহিবনে এনে দিন বাজিবনে বগা দিন দুখনি এখন হৈ ৰবনে মৰমৰ চিন
এ বুকুকে সামৰম এ বুকুকে সামৰম দিব তই নাজানো এ ৰসকি ঐ নাচনি তই এছে নিচনাই ঐ ডাঙলি মদাৰৰ পালে এছে নিচনাই ঐ ডাঙলি মদাৰৰ যদি জবল কামত মনৰ বগৰী পিৰিতি নকবা মনৰ বগৰী মৰিলো নোযোৱা কিয় মনৰ বগৰী হবা জানো লগৰী দিবা জানো মৰমৰ দিবা জানো মৰমৰ মাৰ দিবা জানো মৰমৰ দিবা জানো মৰমৰ মাৰ হে আমাৰ নাচনী নাচি চনৰ প্ৰথম গৰাকী প্ৰতিযোগীৰ নাচ নিহাৰিকা শইকীয়া নিহাৰিকালৈ ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ এইখিনিতে আমাৰ এটি নিয়ম আছে এই প্ৰতিযোগিতাৰ বিচাৰকৰ তৰফৰ পৰা দিয়া দুটি প্ৰশ্নৰ উত্তৰ দিব লাগিব মোৰ লগত অকণমান আহি এই শৰাইখনৰ পৰা দুটা প্ৰশ্ন বাছি ল'লেই হ'ল নমস্কাৰ বিহু টেবুলত উপস্থিত থকা সমূহ ৰাইজলৈ তথা বিচাৰক মণ্ডলী কমিটিৰ সমূহ সদস্যলৈ আৰু পৰক্ষে বা আপোনালৈও মোৰ আৰু মোৰ দলটিৰ ফালৰ পৰা ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা থাকিলে ধন্যবাদ মোৰ ভাগত পৰা প্ৰথমটো প্ৰশ্ন হৈছে কি ফুলে ৰঙালী বিহু আদৰে আৰু কি ফুলে বিহুক বিদায় দিয়ে ইমান সহজ প্ৰশ্ন যদি মই প্ৰতিযোগিতা কৰাবাৰ পালোহেঁতেন ময়ো বিহু সম্ৰাজ্ঞী হ'ব পাৰিলোহেঁতেন দিয়া উত্তৰ নাহৰ ফুলে ৰঙালী বিহুক আদৰে আৰু এজাৰ ফুলে বিহুক বিদায় দিয়ে এই প্ৰশ্নটো কোনগৰাকী বিচাৰকৰ তৰফৰ পৰা আহিছিল আচলতে ইয়াতে নামটো নাই গতিকে দীপা দাস বাইদেউ হয় নিহাৰিকা তোমালৈ বুলি ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ প্ৰশ্নটো আচলতে মোৰেই আছিলে হয় তুমি যিটো উত্তৰ দিছা পিছৰটো সম্পূৰ্ণ শুদ্ধ আগৰটো মই অশুদ্ধ বুলি নকওঁ আচলতে কিন্তু কপৌ ফুলে বিহুক আদৰে কিয়নো নাহৰো একে সময়তে ফুলে সেয়েহে তুমি তোমাৰ যিটো অভিজ্ঞতাৰ পৰা তুমি কৈছা কিন্তু কপৌ ফুল বা
আমাৰ কি হয় বেছি আপোন আৰু বিহুৰ লগত জড়িত সেইকাৰণে সকলোৱে মানে কপৌ ফুলক বেছি আদৰ কৰে দেই কিন্তু তোমাৰ উত্তৰটো শুদ্ধ বুলিয়ে মই ধৰি লৈছোঁ কিয়নো তুমি অভিজ্ঞতাৰ পৰা কৈছা ধন্যবাদ ধন্যবাদ দ্বিতীয়টো প্ৰশ্ন ৰঙালী বিহুৰ পতাকা উত্তোলনৰ গীত শ্ৰীময় অসমে শীতল বুকুত উঠে উৎসৱৰ মধু আলোড়ন শীৰ্ষক গীতটিৰ স্ৰষ্টা কোন অকণমান চেষ্টা কৰা আৰু